পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইটামান খবৰ আমি আপোনালোকক পৰ্যায়ক্ৰমে জনাই ল'ব বিচাৰিছোঁ। কাছাৰৰ লক্ষীপুৰত 11খন আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপি প্ৰাৰ্থীৰ। লক্ষীপুৰ বিধানসভাৰ মুঠ 31খন আঞ্চলিক পঞ্চায়তৰ মাজত 11খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থীসকলে জয়লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বিজেপি কৰ্মীসকল। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নদুৱাৰৰ চতিয়াৰ নাগশংকৰ মণ্ডলত শাসকীয় দলৰ চমকপ্ৰদ জয়যাত্ৰা। মণ্ডলটোৰ 80টাকৈ ৱাৰ্ডৰ 63টা ৱাৰ্ড বিনা প্ৰতিদ্বন্দ্বিতাৰে দখল বিজেপিৰ। লগতে 8টাকৈ আঞ্চলিক পঞ্চায়তৰ 4গৰাকী বিজয়ী হোৱাৰ লগতে 2খন জিলা পৰিষদৰ এখনত বিজয়ী হৈছে বিজেপি প্ৰাৰ্থী। জিলা পৰিষদৰ আসনৰ টিকটৰ বিনিময়ত টকাৰ খেল খেলাৰ অভিযোগ বৰাক উপত্যকাত। দীৰ্ঘকাল ধৰি কংগ্ৰেছ দলত থকাৰ পিছতো টিকটৰ পৰা বঞ্চিত হোৱাত ক্ষোভ শ্ৰীভূমিৰ কংগ্ৰেছ কমিটিৰ উপসভাপতি আসুক উদ্দিনৰ। কংগ্ৰেছ দলৰ হৈ দীৰ্ঘকাল ধৰি নিষ্ঠাৰে কাম কৰি থকাৰ পিছতো টিকটৰ পৰা বঞ্চিত হোৱাত ক্ষোভ প্ৰকাশ কৰিছে উপসভাপতিৰ লগতে সমৰ্থকসকলে। নমিনেশ্যন আমাকে মই পাই যাম ৰাজাটিলা উমৰপুৰৰ এই 35 বছৰৰ মই কৰ্মী হিচাপে মই পাই যাম। কিন্তু হাছান আহমদৰ মই দেখিছোঁ যেটা প্ৰেছ মিট কৰিছে, নিশ্চয় কিবা এটা খেলিমেলি হয়েছে এবং বিরাট অঙ্কর মাধ্যমে হয়েছে। এবং আমার জেলা পরিষদের যেহেতু আমার মতো একজন কর্মীকে প্রার্থিত্ব দেওয়া হওয়া নাই, গতিকে বিরাট অঙ্কের এটা খেলিমেলির মাধ্যমে। ইফালে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিজেপি দলৰ দুগৰাকী আঞ্চলিক পঞ্চায়ত প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ। বিজেপি প্ৰাৰ্থী দুগৰাকী হৈছে মঞ্জুৰী ভৰালী নাথ আৰু ৰাজেন্দ্ৰ ৰায়।